ব্ৰিজৰ পৰা গৈ আছোঁ আমি আমাৰ ষ্টুডেণ্ট প্লেটফৰ্ম তাতে আহি আছে তো মই গৈ আছোঁ আমি হাওৰা ব্ৰিজৰ ফালে এইফালে মানে বাছৰ কাৰণে ৰখি আছিলোঁ তো বাছটো আহি পাইছে আমাৰ গাড়ী তো এতিয়া আমি তাতে গৈ আছোঁ এইটো কমপ্লেক্স হয় পুৰণা কমপ্লেক্স হল কমপ্লেক্স পুৰণা কমপ্লেক্স ধুনীয়া চাহ ভাল লাগিছে চাই ল'ব আপোনালোকে বহুত ডাঙৰ হয় কমপ্লেক্সটো মোৰ বেগটো আমি ষ্টাৰ্ট কৰিছোঁ জাৰ্ণি দীঘালৈ আমাৰ ড্ৰাইভাৰ ছাৰে বহিছে চবে বহিছে বেল লগাব লাগিব আগত গ'লে সেইকাৰণে আমি যোৱা নাই সামনে ভিডিঅ' কৰোঁ চবে চবে ক চবে ক হাই ক দীঘালৈ দীঘালৈ চবে সব আছে আমাৰ মানুহবিলাক কিবা বস্তু আছে ট্ৰেভেলত যাই আছো ভালে ভালে যাবি চবে হা যাই আছে আমি দীঘালৈ চবে এনজয় কৰিম আজি বহুত এনজয় কৰিম আৰু 5 দিন আছে আমাৰ হাতত আজি জাৰ্নি নাম্বাৰ 1 ষ্টাৰ্ট আপোনাৰ ইয়াতে কেনেকুৱা অনুভৱ হৈছে আমাৰ সিনিয়ৰ ছাৰ কি সুন্দৰ বটখনৰ তাত লাগিছিল কিমান ভাল লাগিছে আপোনাক কেনেকুৱা লাগিছে আপোনাৰ ইয়াতে কেনেকুৱা লাগিছে ছাৰ বহুত ধুনীয়া লাগিছে ঠিক আছে আপোনালোকে সকলোৱে আহক এনজয়মেণ্ট কৰক সঁচাকে বহুত ধুনীয়া লাগিছে ছাৰ আপোনাৰ ইয়াত কেনেকুৱা লাগিছে আই এম হেপি চ' হেপি তো সকলোৱে জানি আহে ইয়াতে কাৰণ ইয়াতে বহুত ভাল লাগিছে বহুত দূৰত গৈছিলোঁ ছাৰ আপোনাৰ ইয়াত আহি ফিলিংছটো কেনেকুৱা হৈছে ধুনীয়া লাগিছে আৰু যদি কোনোবাই আহিব বিচাৰে আহিব পাৰে বহুত ভাল লাগিছে মাৰিব দিয়া মেডাম ইয়াত আহি আপোনাৰ ফিলিংছটো কেনেকুৱা লাগিছে ইমান কষ্ট কৰি আসামৰ পৰা আহি ইয়াত মানে ইমান ভাল লাগিছে বহুত বহুত ভাল লাগিছে আৰু যাম আৰু অলপমান পিছত যাম বহুত ভাল লাগিছে ধুনীয়া লাগিছে লাইফত ফাৰ্ষ্ট আহিলোঁ না মেডাম আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে পানী খাইছে নে নাই সাগৰত পানী খাইছে একদম কেনেকুৱা লাগিছে ভয় লাগিছিল আপুনি ধৰাৰ কাৰণে ভয়টো পলাই গৈছে আৰু কেনেকুৱা লাগিছে পানীটো একদম নিমখীয়া চলি চলি পকি যাব আৰু মেডাম আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু নাকত পানী সোমাইছে আৰু পানীটো খাই কেনেকুৱা লাগিছে নিমখীয়া লাগিছে এইটোৱে ভালুকনিটো নাইকিয়া হৈ যাব সেইটা ভৰাই দিওঁ বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া ধুনীয়া মেডামো আহিছে আমাৰ লগত আমার মা এসেছে আমার বাবার বউ বলো যে আমার বাবার বউ সবাই আমি হচ্ছে যে আমার বাবা হচ্ছে মাছটা খারাপ করে বুঝতে পারবি আপনার ইয়াতে কেনেকুৱা লাগিছে একদম বঢ়িয়া মজা লাগিছে মাত্ৰ জাষ্ট গা ধুই উঠিলোঁ চেল্ফি মাৰিছোঁ
বঢ়িয়া লাগিছে। মই ভাবিছোঁ একদিন হ'লেও সমুদ্ৰত আহিছোঁ, বহুত ভাল লাগিছে। আপনার মনের আশা উপরালে পূৰণ কৰিছে আপোনালোকে যোন আছে মানে মনৰ আশা পূৰণ কৰিব কাৰণে আহক চিৰিয়াছ আহক, জইন কৰক, এনজয়মেণ্ট কৰক, ঠিক আছে। থেংক ইউ। পুরা এনজয় করিলো আর এনজয় করে থাকিম। আপনাদের আমার লগত থাকিব আর চাব পাৰিব কলকাতাৰ দীঘা ধুনীয়া ধুনীয়া প্লেচ যিখিনি আছে সেইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে আমাৰ লগত থাকিব, গোটেইখিনি বস্তু আপোনালোকে চাব পাৰিব। আৰু CSMত এনেকৈ চবেই এদিন চবেই সুযোগ পাব, চবেই সুবিধাটো যাতে পায় তাৰ কাৰণে আশা থাকিলে। আৰু ইয়াৰ বাবে আমাৰ CSM কোম্পানী MD ছাৰক অশেষ ধন্যবাদ। আমি যে সাগৰটো চাব পাৰিলোঁ, ছাৰৰ কাৰণে আমি আজি বংগোপ সাগৰটোত আহি অকণমান অলপ গা ধুব পাৰিছোঁ, তাৰ কাৰণে বহুত প্ৰাউড ফিল আজি। এনেকৈ আপোনালোকক চবকে লৈ আহিব, আপোনালোকৰ কোম্পানীত ভালদৰে কাম কৰি থাকক আৰু ভালদৰে কাম কৰিলে পাব। এয়ে আমাৰ ছিনিয়ৰ ছাৰে কিবা ক'ব? দীঘাত আহি খুবেই ভাল লাগিলে, তো বহুতখিনি সাঁতুৰিলে, এনজয় কৰিলোঁ। আমাৰ চায়নে যিহেতু বহুতখিনি গোৱাৰ পানী হেৰি কি বুলি কয় দীঘাৰ পানী খায়ো ল'লে, নিমখীয়া পানী এনজয়মেণ্ট কৰিলোঁ। মোৰ বহুত আশা আছিল, মই ছাৰক ক'লোঁ যে ছাৰ কোনদিন যাম দীঘাৰ। ভাল লাগিল আমাৰ MD ছাৰে যে আপোনালোকৰ মনৰ আশাটো পূৰণ কৰিব পাৰিছে। আৰু নেক্সটত যিমান মেনেজাৰ আছে, যিমান গাইজ আছে, মেনেজাৰৰ পৰা গোটেইখিনিৰ আশা পূৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোকেও এতিয়া ভালদৰে কামখিনি কৰি থাকিব আৰু নেক্সটত ইয়াতকৈ আৰু ডাঙৰ ভাল প্লেচত দিল্লীত যাব পাৰিব। সাগৰৰ পৰা ছাৰতে গা দিলোঁ চবেই। কালি আমি জয় CSMI, জয় গণেশ। হ্যাপি বার্থডে কার গণেশ। पहली मुहाबत का असर है, खुमार है, ऐसी लगन में ना तू मुझे करार है। हो, पहली मुहाबत জয় CSMI। है, खुमार है, ऐसी लगन है लागी, दोनों बेकरार है। ছাৰে কিবা এটা ক'ব, ছাৰে কি এটা ক'ব? रुक जाती है सांस लबों तक ছাৰক সুধিব আজি কেনেকুৱা ফৰেষ্টত আহি কেনে লাগিলে। নমস্কাৰ, মই হেমন্ত সোণোৱাল। মই CSMI কোম্পানীলৈ অশেষ ধন্যবাদ, কিয়নো আমি আজি সুদূৰ কলিকতা দূৰত আহি উৰিষ্যা মানে কি হয় বিজয়ত আহি সাগৰ চালোঁ আৰু লগতে অনেক ধৰণৰ মানে কি হয় খেলা ধূলা উপভোগ কৰিলোঁ আৰু লগতে বন্ধু বান্ধৱসকলেও কি হয় আনন্দ উপভোগ কৰিছে। আশা কৰোঁ সকলোৱে যেন সপোনৰ যি আশা সেই পূৰণ হৈছে। তো অল দ্য বেষ্ট। দীঘা মোহনা আপোনালোকে চাব পাৰে, এইটো কেনেকুৱা লাগি আছে। आपके लिए प्रस्तुत है। आपके प्रस्तुत है आप लोग आ रहा है, आप लोग कुछ बोलना चाहे तो बोल सकते हैं। ये हमारा अरसफुल सर है, क्या बोलना चाहेंगे राज को? ভাল লাগি আছে। इसका नाम है दीघा मोहना है, ठीक है। इसका नाम इधर में मछली आदमी लोग पकड़ता है, पकड़ के उधर सुखाने के लिए जगह भी है। सुखा के इधर हमारा आसम में सबसे बड़ा फैक्ट्री है जागीरोड में, उधर को पार्सल होता है, ठीक है। हम लोग उधर से खरीदते हैं। इसमें चटनी बनाकर इतना बड़ा बड़ा भात खाता है प्याज आदमी। प्याज और मरीच के साथ ये तो बना के खाते हैं ना हम लोग पिटिका, हाँ, तो इतना मजा लगता है, इतना मजा लगता है। यहाँ इसका इसका दाम बहुत कमती है। हाँ, इसके इसमें आओ और लेके जाओ सस्ते में। administration of the Guinness World.
हरी भरी पेड़ पौधों से बन रही है शरीर और मन की खुशी के लिए sia selber du affliegst colors of life pretty wood golden night career solution management institute Moda Green Station of the green swamp পোহৰৰে পথ দেখাই আছে চুৱাচিয়ে চেমায়ে সমাজকে উজ্বলাবৰ বাবে পৃথিৱীৰ চৌদিশে নতুন জীৱন উজ্বলাবলৈ পথ দিলে চিয়ে চেমায়ে প্ৰাচীন এগুলা কত দাম? আমাৰ এইফালে কেমেৰাটো বেলেগ পৃথিৱীৰ সেই সপোন আজি হ'ব পৰিণত দি থকতাহি 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 গছলতাৰে তৈয়াৰী প্ৰাচীন হাৰ্বছৰ বনৌষধি গছলতাৰে তৈয়াৰী প্ৰাচীন হাৰ্বছৰ বনৌষধি ব্যৱহাৰ কৰি আমি হোম আত্মাই আমি ৰোগী মই তোমাক বঢ়িয়া ফটো মাৰিম দে চিন্তা কৰিব নালাগে হোৱা নাই আমি যাই আছো চিন্তা কৰিব নালাগে মই যাই চলাম টেনচন নাই মই যাই আছো যাই চলাম ফটো মাৰ ট্ৰেইন চলিব হোৱা নাই ট্ৰেইন চলিব হোৱা নাই মই যাই আছো চিন্তা নকৰিব মাৰ এতিয়া মাৰিছো বঢ়িয়া মাৰিছো হাত চলিব উত্তম ছাৰ একো ক'ব লাগে বৰ্তমান চলাই কেনেকুৱা লাগিছে আপোনাৰ
সকলোৰে বাবে উপযোগীকে CSMI লৈ আহিছে সকলোৰে বাবে উপযোগীকে গছ লতাৰে ভৰপূৰ প্ৰাচীন বনৌষধি আপোনালে গছলতাৰে ভৰপূৰ প্ৰাচীন বনৌষধি আপোনালে নিৰোগী জীৱনৰ বাবে ব্যৱহাৰ কৰক আজিয়ে প্ৰকৃতিৰ সতেজতাৰে তৈয়াৰী প্ৰাচীন হাৰ্বছ ব্যৱহাৰ কৰি প্ৰকৃতিৰ সতেজতাৰে তৈয়াৰী প্ৰাচীন হাৰ্বছ ব্যৱহাৰ কৰি আপুনিও হওক নিৰোগী আমি অপেক্ষাত আছোঁ আপুনি দিয়া নেবহাৰ কাৰণে আপোনাৰ পৰা একো জানিব পৰা নাই আজি আমি এইটো এৰিম কেনেকুৱা অনুভৱ হৈছে আপোনাৰ তো আজি লাষ্ট মোমেণ্ট দেখাত তো খুবেই ভাল লাগিছে ৰাতিপুৱাই পুৱাই আহি যিহেতু আমি য়োগা লগতে মেডিটেশ্যন কৰিলোঁ তো সকলোৱে একেলগে আজি কলকাতালৈ গুচি যাম তো তাতে অলপ মাৰ্কেটিং কৰিম দুদিন থাকিম তো তাৰপাছত আকৌ সকলোৱে গুৱাহাটীলৈ গুচি যাম তো খুবেই ভাল লাগিলে এই CSMI যিটো নেকি আমাৰ তোৰ 10-20 ষ্টাফ খুবেই এনজয় কৰিলে ঠিক আছে তো তাৰ লগতে আমি আকৌ এটা প্লেনিং বনাইছোঁ যিহেতু 2022 হয়তো ডিচেম্বৰ মাহত আকৌ এবাৰ আহিম তো আকৌ ভাল ধৰণে কৰিম সেয়েহে সকলো আমাৰ CSMI টিমে একেচাতে সকলোৱে যাতে আগবাঢ়ি যাওক তাৰে কামনা কৰি মই আজি বিদায় মাগিছোঁ তথাপি আজি যে ইয়াৰ পৰা যাব আপোনাৰ মনত অলপ দুখ লাগিছে নে নাই দুখ আৰু কিনো আমাৰ লাইফটোৱে জাৰ্ণি যিহেতু এনজয় কৰিব লাগে ইয়াত আজি এনজয় কৰিছোঁ কাইলৈ বেলেগত কৰিম তো আমাৰ দুখ কৰি থাকিলেতো নহ'ব ন হয়নে সেয়েহে আজি এই ঠাইত আহিছোঁ অকল এটা ঠাইতেই যে থাকিব লাগিব সেইটো নহয় আজি খুবেই ভাল লাগিছিলে মৰ্ণিং যিটো নেকি মেডিটেশ্যন কৰাৰ পাছত সাগৰৰ পৰা কি সুন্দৰ খুবেই ওপৰ চাই ঠিক আছে তো এই মমেণ্টটো আমি এৰিবলৈ মন নাযায় তো তথাপিওতো উপায় নাই ন সকলোৱে নিজৰ কৰ্ম কৰিব লাগিব তো যাবই লাগিব নেক্সট প্ৰজন্মবিলাকক নেক্সট জুনিয়ৰ মেনেজাৰে কি আহ্বান জনাব ইয়াৰ পৰা সেয়েহে নেক্সট জুনিয়ৰ মেনেজাৰক এইটোৱে আহ্বান কৰিম সকলোৱে ভাল ধৰণে কাম কৰক সেয়েহে সকলোকে আমি 20-25 জনকৈ এনেকুৱাকৈ লৈ আনিম তো সকলোৱে ধুনীয়া ধুনীয়া ঠাই চাব পাৰিব সাগৰৰ পাৰত আহি এনজয় কৰিব থেংক ইউ ছাৰ তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ বাহ বেলুন বহুত ভাল লাগছে
আমি এতিয়া সাগৰৰ পাৰৰ পৰা আমি য'ত থাকোঁ তাতে ৰুমলৈকে গৈ আছোঁ। আপোনালোকে মোৰ লগত থাকিব আৰু দীঘাৰ দৃশ্যবোৰ চাব পাৰিব, কেনেকুৱা বিল্ডিংবোৰ, কেনেকুৱা মানুহে থাকে। আৰু ইয়াতে 1 নম্বৰ কথাটো হ'ল ইয়াতে বিজনেছ কৰা ঠাই হয়, ইয়াৰ পৰা বহুত মানুহ উপকৃত হ'ব পাৰিছে। আপোনালোকে লগত থাকিব, গোটেইখিনি বস্তু চাব পাৰিব। আজি লাষ্ট ডে ইয়াতে, আজি ইয়াতে লাষ্ট ডে। আমাৰ বিশেষকৈ দীঘাত এইবিলাক গাড়ীহে বেছিকৈ চলে। ইয়াত ই ৰিক্সাটো কম পোৱা যায়, ই ৰিক্সাতকৈ এইটো গাড়ীটো অলপ শক্তিশালী আছে। আৰু ইফালে বহুত এই আমাৰ ছাৰ খোজকাঢ়ি গৈ আছে। আজি যাবৰ কাৰণে ছাৰ অলপ কান্দিও আছিল ৰাতিপুৱা, সাগৰটো এৰি যাব বিচৰা নাছিলে। ইমান ধুনীয়া, আপোনালোকে চবেই ইয়াত আহক, এবাৰ হ'লে লগ কৰক, সাগৰত এবাৰ হ'লেও গা ধৰক। আৰু সাগৰ পানীবিলাক বহুত নিমখীয়া হয়, মুখত দিব নোৱাৰে। আৰু আপোনালোকেও সাগৰ উপভোগ কৰিব পাৰিব। খুব কম খৰচতে আপোনালোকে ইয়ালৈ আহি যাব পাৰিব, বেছি পইচা নালাগে, কিন্তু ধুনীয়া ঠাই চাব পাৰিব ইয়াতে। ধুনীয়া, এইয়া ধুনীয়া দৃশ্য আমি উপভোগ কৰিলোঁ। আজি কলকাতালৈ গুচি যাম, কলকাতাত গৈ আৰু ধুনীয়া ধুনীয়া বস্তু আছে চাই ল'ম। আৰু আমাৰ লগত থাকিব, কলকাতাত যোৱাৰ ঠাইখিনি চাব পাৰিব, আমাৰ লগত থাকিব। এয়া আমাৰ ষ্টাফবিলাক আহি আছে ইয়ালৈকে, লাহে লাহে আহি আছে। সিহঁতে আজি অলপ মনটো বেয়া লাগিছে ৰাতিপুৱা শুই উঠিয়ে, কিয়নো আজি ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য থকা সাগৰ এটা আমি এৰি যাব লাগিব। আৰু তাৰ কাৰণে বহুত দুখ অনুভৱ হৈছে। ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ বিল্ডিং আছে, বহুত ভাল। ইয়াত ই ৰিক্সাটো খুব কমেই পোৱা যায়, কিন্তু সেইটো গাড়ীটো আগতে দেখুওৱা গাড়ীটো বহুত পোৱা যায়। এইটো আপোনাৰ নিউ দীঘা বুলি কয়, পুৰণা দীঘাটো আৰু ইফালে আছে। তাতে আমি থকা নাই, তাতে ধুনীয়া ৰুম পোৱা নাই, আৰু বিশেষকৈ তাতে সাগৰত নামিব নিদিয়ে। আৰু ইয়াত ধুনীয়াকৈ ফাৰ্ষ্টে সাগৰত নামিছোঁ, ভাল লাগিছে। কালিও নামিছোঁ, আজি নামিব পৰা নাই, পানীটো অলপ বেছি হৈ গৈছে কালি ৰাতিৰ পৰা, সেইকাৰণে আমি আজি নামিব পৰা নাই। আৰু পানীটো কমিলে নামিব পাৰিম, কিন্তু আমাৰ ৰিক্সত আছে, সেইকাৰণে আমি আজি নামা নাই। বহুত মজা লাগে ইয়াত থাকি কেনে, কিয়নো ইয়াত যিকোনো ৰুমতে এ চি আছে, আৰু খুব কম খৰচে ইয়াত ৰুম পোৱা যায়। যিটো ৰুম গুৱাহাটীত বহুত দাম লাগে, কিন্তু ইয়াতে আমি বহুত কম খৰচতে ৰুমটো পাইছোঁ। এই আমাৰ মেডামসকলে পূৰা কান্দি আছিল ৰাতিপুৱা শুই উঠিয়ে, যাব মন কৰা নাই, আৰু 2 দিনমান থাকিব বিচাৰিছিল, কিন্তু আমি উপায় নাই, যাবই লাগিব। লাইফ ইজ এ জাৰ্ণি। আমি আমাৰ ৰুমলৈকে যাম, আপোনালোকে চাই থাকিব, লগত থাকিব। এইটো আমাৰ সোণোৱাল, মমতাক লগ পোৱা নাই, তাৰ মনৰ দুখ। নমস্কাৰ। এইটোৱে আমাৰ ৰুম, ভালদৰে চাই লওক আপোনালোকে। ইয়াতে আমি থাকিছোঁ, বা ধুনীয়া এ চি আছে। হোটেল জয়ৰাম সম্ৰাজ, ইয়াতে আমি থাকিছোঁ। ইয়াৰ পৰা আজি আমি চবেই বিদায় ল'ম। এইটো আমাৰ গাড়ী, আমিও এ চি থকা গাড়ী লৈ আহিছিলোঁ, পূৰা বিন্দাছ, টেনশ্যন নাই। ধুনীয়া গাড়ী, আমি 4 দিনৰ 5 দিনৰ কাৰণে লৈছোঁ, পূৰা ঘূৰি ফুৰিবৰ কাৰণে। এইটো আমাৰ ড্ৰাইভাৰ দা, কিন্তু ড্ৰাইভাৰ দাটো অসমীয়া বলতে পারে না, বেঙ্গলিত কথা পারতে লাগবো। আমার লগে ঘুরে আপনার কেনকে লাগিল, কীরকম লাগছে? আমাকে নিয়ে ঘুরে আপনার কীরকম লাগছে বলেন? ভালো লাগছে, ভালো লাগছে, ভালো লাগছে। কিছু তো অসুবিধা পান নাই? নেই নেই নেই। শিক্ষা দিলা, রোজগার দিলা,
নিজৰ ভৰিত থিয় কৰোৱালা हमको मिली नहीं जिंदगी আমরা সবাই তোমার ঋণী